আৰু আমি 10 জানুৱাৰীৰ ভিতৰত প্ৰপত্ৰ লোৱা প্ৰপত্ৰ সিলেক্ট কৰা ফাৰ্ষ্ট ইনষ্টলমেন্ট আমি যাতে 10 জানুৱাৰীত দিব পাৰো সেই ধৰণে অৰুণোদয় 3.0 আমি 19 তাৰিখে সূচনা কৰিম বা আমি আৰম্ভ কৰিম। যদি আপুনি অৰুণোদয় আঁচনিখন আবেদন কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰটো আপোনালোকে আমাৰ অসমত লাখ লাখ মহিলাসকলে এই অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো লাভ কৰিব আৰু আপোনালোকক কি থাকিলেহে আপোনালোকে এই ফৰ্মটো আপোনালোকে লাভ কৰিব। তো সবিশেষ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব, তেতিয়াহে আপোনালোকে এই অৰুণোদয় ফৰ্মটো আপোনালোকে ল'ব পাৰিব। কেনেকৈ ল'ব মই আপোনালোকক কৈ আছোঁ। তো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে 19 ছেপ্টেম্বৰত এই ঘোষণা কৰিছে। তো আপোনালোকে কেনেকৈ আপোনালোকে অৰুণোদয় 3ৰ বাবে আবেদন কৰিব আৰু আপোনালোকৰ কি ডকুমেণ্টছ লাগিব, ৰেচন কাৰ্ড থাকিলে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। এয়া আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখেৰে ঘোষণা কৰিছে। তো ভিডিঅ'টো মই এটা ক্লিপ দেখুৱাই দিম, সেই ক্লিপটো আপোনালোকে চালেহে আপোনালোকে এই অৰুণোদয়ৰ ফৰ্মটো আপোনালোকে লাভ কৰিব। কোনটো তাৰিখে লাভ কৰিব সেই বিষয়ে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখেৰে কৈ দিব, আপোনালোকে শুনি থাকক। তো ভিডিঅ'টো মই আপোনালোকক দেখুৱাই দিছোঁ। ভিডিঅ'টো আপোনালোকে এই ভিডিঅ'টোৰ লগতে মই ক্লিপটো দিম। আমি নতুন হিতাধিকাৰীক সংলগ্ন কৰিম আৰু পুৰণি হিতাধিকাৰী সকলৰো তেওঁলোকে যি পাই আছে সুবিধা তাত এটা নতুনকৈ ৰিভিউ বা সমীক্ষা হ'ব। এই গোটেই কাৰ্যসূচীটো আৰু আমি 10 জানুৱাৰীৰ ভিতৰত প্ৰপত্ৰ লোৱা প্ৰপত্ৰ সিলেক্ট কৰা ফাৰ্ষ্ট ইনষ্টলমেন্ট আমি যাতে 10 জানুৱাৰীত দিব পাৰো সেই ধৰণে অৰুণোদয় 3.0 আমি 19 তাৰিখে সূচনা কৰিম বা আমি আৰম্ভ কৰিম। এই অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড অতিকে জৰুৰী। ৰেচন কাৰ্ড নহলে অৰুণোদয় নাপাব। গতিকে বহুত ব্যক্তিয়ে হয়তো ভাবিব মই দুখীয়া, মই অৰুণোদয় পাব লাগে, ৰেচন কাৰ্ডখন নোপোৱাৰ কাৰণে তেওঁ অৰুণোদয় নাপাব। সেইকাৰণে আমি 17 লাখ পৰিয়ালক 17 লাখ ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ কাৰণে সিদ্ধান্ত লৈছো। এই আঁচনিখনো আমি 19 তাৰিখে আৰম্ভ কৰিম। অৰ্থাৎ যি মিটিং হ'ব অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ কাৰণে যুটীয়া মিটিং হ'ব।